বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আমাৰ কেন্দ্ৰীয় সমিতি অসম বাৰ্তাজীৱী সংঘৰ আহ্বান ক্ৰমে আমি গোৱালপাৰা জিলা সমিতিও যোৱা 2 তাৰিখৰ পৰা 8 তাৰিখলৈকে আমি গছৰ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমি ইতিমধ্যে আজি 4 দিনত ভৰি দিছোঁ আৰু এই 4 দিনত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কেম্পাছত আৰু অতি সুৰক্ষিত ঠাইত আমি আচলতে গছৰ পুলিবিলাক ৰোপণ কৰিছোঁ। আৰু আমি ৰোপণ কৰিয়েই কেৱল মাত্ৰ বাদ দিয়া নাই, তাক সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে। প্ৰথম কথাটো হৈছে যে আমি এইবাৰ গছৰ পুলি ৰোপণৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিছোঁ বনচুম ৰোৱা, কাৰণ আমি সকলোৱে জানো যে বনচুমি এটা সময়ত আমাৰ গোৱালপাৰা জিলাৰ বনাঞ্চলৰ পৰিচয় দাঙি ধৰিছিল, কিন্তু আজিৰ তাৰিখত যদি আমি বনাঞ্চলসমূহত যাওঁ তেতিয়াহ'লে বনচুমটো আচলতে দেখা নাযায়। আজি সমগ্ৰ অসমত যদি কোৱা হয় বনচুম বুলি পৰিচয় কি গোৱালপাৰা জিলা, কিন্তু সেই গছজোপা আজি নাইকিয়া হৈছে আৰু অতি মূল্যৱান গছজোপা আমি আচলতে বনচুমৰ গছৰ পুলিকে আমি আটাইতকৈ অগ্ৰাধিকাৰ দিছোঁ আৰু তাক আমি ৰোপণ কৰি আকৌ হেৰুৱা পৰিচয়টো গোৱালপাৰা জিলাৰ বনাঞ্চলত আমি আনিবলৈ যত্নাস্তিক চেষ্টা চলাইছোঁ। কিমান দূৰ সফল হ'ম এইটো বেলেগ কথা। আৰু আমি আহ্বান জনাইছোঁ সকলোকে যে গছৰ পুলি ৰোপণ কৰে তেতিয়াহ'লে বনচুম বেছি পুলি ৰোপণ কৰা হওক, কাৰণ যিটো আমাৰ বনাঞ্চলৰ আইডেণ্টিটি, যিটো আমাৰ পৰিচয়। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ 8 তাৰিখে আমি সামৰণি অনুষ্ঠানটো আমি মাৰিম আৰু 8 তাৰিখে আমি আনুষ্ঠানিকভাৱে অলপ মানে জাকজমকীয়া নহ'লেও অলপ থুলমূলভাৱে আমি এই অনুষ্ঠানটি আমি সামৰণি মাৰিম। আৰু সামৰণি অনুষ্ঠানটো আমি কৃষ্ণেশ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি সেইদিন মানে সামৰণি অনুষ্ঠান হিচাপে পালন কৰিম। বেংগলী হাইস্কুলৰ প্ৰধান শিক্ষক তথা গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘৰ আমাৰ কিবা সংঘৰ মানুহ হিচাপে আমি আজি দ্বিতীয় কাৰ্যসূচী লৈছোঁ। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি বেলেগ ধৰণৰ গছ গছনি ৰোৱা আঁচনি আৰু এই আঁচনি আমাৰ 2 তাৰিখৰ পৰা 8 তাৰিখত আমি কৰি আছোঁ। গতিকে সকলোকে আহ্বান জনাইছোঁ যে প্ৰত্যেকে এজোপা হ'লেও গছ পুলি ৰুব লাগে অন্ততঃ বিশ্ব পৰিৱেশ দিৱস দিনাখন। যিহেতু গছ গছনি কমি আহিছে, গতিকে আমাৰ এনভাইৰনমেণ্ট পলিউশ্যন প্লাছ যিমানখিনি বেমাৰ আজাৰ হৈ আছে আৰু আমাৰ যিমানখিনি বেমাৰ আজাৰ প্লাছ আমাৰ হাতী মানুহৰ সংখ্যা যিমানখিনি চলি আছে গোটেইবোৰ মানে আমাৰ বন ধ্বংসৰ কাৰণে হৈছে। গতিকে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে এই অসুবিধা নহয়, গতিকে আমি সকলোৱে এতিয়াৰ পৰা যদি আমি সংৰক্ষণ কৰোঁ বা প্ৰত্যেকে যদি এজোপা গছ ৰোপণ কৰোঁ তেনেহ'লে ভৱিষ্যত ভাল হ'ব বুলি। এনে বাইদেউ এই অভিযানত আপোনালোকে কিমানমান গছ পুলি ৰোপণ কৰিলে? আমি অলৰেডি বহুত গছ পুলি বিলাইছোঁ। আমি 5000 এভব গছ পুলি বিলাইছোঁ। আমি আৰ্মি কেণ্টিন BSF কেম্প বহাইছে নতুনকৈ, তাতো আমি 2000 পুলি দিছোঁ আমাৰ এৰিয়াতে। আৰু আজি বিশ্ব পৰিৱেশ দিৱস দিনাখন আমি 1000 পুলি অলৰেডি বিতৰণ কৰিছোঁ আৰু বেলেগ স্কুল আৰু অনুষ্ঠানবোৰত আমি এই কাৰ্যসূচী কৰি আছোঁ।